কি নৰওঁ উভতি নাযাওঁ দুগালি তিয়া হাঁহিৰে সজাওঁ কত যে ধুমুহা পাৰ কৰিলো কত যে বেদনা মই সহিলো মই নন্দিনী মমতাৰে ভৰা হৃদয় খনিৰ মই নন্দিনী মই বিজয়িনী নন্দিনী নন্দিনী তুমি চলিহা মেনচনলৈ যোৱাকালিহে আহিছা মই কিন্তু বহুত দিন আগেই মোক আলহী বুলি ভাবি নিজক কষ্ট নিদিবা মই ধেমালি কৰা নাই অভি দুদিন আগতে বিয়া কৰোৱা দাদা অফিচলৈ যাব পাৰিলে তুমি কিয় নোৱাৰা কাৰণ মই দাদা নহওঁ যে চুপ থাকা তোমাৰ দৰে অকৰ্মণ্যতালৈ যে কিয় বিয়া হৈছিলো নহয় নিজে নাজানো ঘৰখনৰ মানুহবোৰে নন্দিনী আমাৰ ঘৰৰ নিচিনা ছোৱালী বুলি ভাবি ঠাট্টাই কৰে নেকি তুমি পূজা কৰাৰ আগতে এবাৰ জানি ল'ব লাগিছিল যে এইখন ঘৰত ৰাতিপুৱা পূজা মইহে কৰোঁ তোমাক পূজা কৰিবলৈ কোনে অনুমতি দিলে ঐ এৰা না প্লিজ নেৰু 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 পাগলামি নকৰিবাচোন মই এতিয়া পাগল আৰু এই পাগলে এতিয়া যি টি কৰিব হ'ব মই কিন্তু চিঞৰি দিম চিঞৰিবা চিঞৰা কি বুলি চিঞৰিবা এই চিনেমাবোৰত যে চিঞৰে বচাও বচাও তেনেকে চিঞৰিবা চিঞৰাচোন কিয় এনে কৈ আছা এৰা না প্লিজ বাৰু এৰিম কিন্তু এটা চৰ্তত কি চৰ্ত প্ৰথমে তুমি মোক প্ৰমিছ এটা কৰিব লাগিব প্ৰমিছ বাবা প্ৰমিছ হ'ব ওকে তেনেহ'লে শুনা আজিৰ পৰা মই সদায় অফিচ যোৱাৰ সময়ত তুমি মোক এটা চুমা দিব লাগিব আগতে কোনে দিছিল আগতে 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 কোনেও দিয়া নাছিল আগতে যেনেকৈ চলিছিলা এতিয়াও তেনেকৈয়ে চলা নহ'ব কাৰণ এতিয়া মোৰ ওচৰত মোৰ নন্দিনীজনী আছে হ'ব অলপ বেছি হ'ল নেকি ছাৰ কি ছাৰ আমাৰ ছাৰৰ খং উঠিছে নেকি বা ইমান খং চাও 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 ঘূৰাচোন চাও এতিয়া খং অভিমান এইবিলাক আগতকৈ কমাব লাগিব এতিয়া তোমাৰ ওপৰত কেৱল এই ঘৰখনৰে দায়িত্ব নাই ময়ো আছো আৰু জীৱনত বহুত সমস্যা আহিব সেইবিলাক খঙেৰে নহয় মৰমেৰে সলভ কৰিব লাগিব কোনে শিকালে এইবোৰ কথা শিকাইছে কোনোবাই তোমাক সব কথা কিয় লাগে ক'বানে এতিয়া নকওঁ ক'বানে এতিয়া নকওঁ কোৱা না তোমাৰ মৰমে কোন কোন তাত নিজৰ খংবোৰ এনেকে কোঠাৰ বস্তুবোৰৰ ওপৰত শেষ কৰিবা নে অইন কাৰোবাৰ বাবে গোটাই ৰাখিবা নাই এনেই মোৰনো কাৰ ওপৰত খং উঠিব আৰু কিয় উঠিব কাৰণ বিবেকৰ জীৱনলৈ নন্দিনী আহিল
তাকো সমাজে স্বীকৃতি দিয়া পত্নী হিচাপে এইটো কাৰণেই যথেষ্ট নহয় জানো খং উঠাৰ এনেকৈ মনৰ ক্ষোভবোৰ নষ্ট নকৰিবা হাসি ৰাখা আপুনি কি ক'ব খুজিছে মই বুজা নাই মোৰ পৰা তোমাৰ একো লুকুৱাবলগীয়া নাই বুলিয়ে মই ভাবো পাপৰি নন্দিনী বিবেকৰ জীৱনলৈ নহা হলে হয়তো আজি নন্দিনীৰ ঠাইত তুমি থাকিলা হয় নন্দিনী এইখন ঘৰৰ বোৱাৰী হিচাপে আহি তোমাৰ সকলো অংক খেলিমেলি কৰি দিলে আৰু আপোনাৰ কোনটো অংক নন্দিনীৰ বাবে খেলিমেলি হ'ল সময়ত সকলো গম পাবা এতিয়াও তুমি বিবেকক নিজৰ কৰি পোৱাৰ আশা কৰা ক'বলৈ লাজ কিহৰ কিবা এটা পাবলৈ হলে আমিতো নিলাজ হ'বই লাগিব ছাৰ হেমন্ত কৰিবলৈ যায় নেকি এই ইম্পৰ্টেণ্ট মিটিং এখন আছে গৈ আহোঁগে কিবা আছিলে হয় ছাৰ এই অৰ্ডাৰ ফাইল এটা আছিলে চাইন এটা কৰি দিলে হ'ল দিয়া ছাৰ কোৱা আৰু এটা কথা ক'বলগীয়া আছিল তো কোৱা মানে ছাৰ কি ইমান আনঅফিচিয়েল কথা হে নোকোৱা কিয় একচুৱেলি ছাৰ কথাটো অফিচিয়েলেই কিন্তু ইয়াত আপোনালোকৰ ফেমিলিৰ কথা জড়িত হৈ আছে কি কথানো খুলি নোকোৱা কিয় মই নন্দিনীৰ কথা ক'ব বিচাৰিছোঁ ছাৰ ছাৰ কোম্পানীৰ লাভ লোকচান এইবিলাক কথা আপুনি মোতকৈ বেছি ভালকৈ জানিব কিন্তু ছাৰ নন্দিনী অফিচলৈ নহাৰ পৰা কোম্পানী লষ্ট হ'ব বুলি মোৰ ভয় হৈছে ছাৰ অফিচত কথাটো শুনিছোঁ নন্দিনী বোলে আৰু অফিচলৈ নাহেই তোমাক কোনে ক'লে নহয় ছাৰ অফিচতে শুনিছোঁ কথাটো তেনেকুৱা কোনো কথা নাই নেক্সট উইকৰ পৰা নন্দিনী অফিচ জইন কৰি আছে হয় নেকি ছাৰ খুব ভাল হ'ব ঠিক আছে মই গৈ থাকোঁ দেৰি হ'ব ঠিক আছে ছাৰ ছাৰ গ'লেই নেকি গৈছে তেখেতৰ মিটিং এখন আছে বোলে মোৰ অলপ কথা আছিলে ছাৰে কিবা ক'লে নেকি কি কথা মানে নন্দিনী মেম জইন কৰা নন্দিনী নেক্সট উইকৰ পৰা জইন কৰিব বুলি কৈছে কি হ'ল আপুনি উৎসৱ খাই উঠিলে যে নাই নাই ছাৰ কি ক'লে নন্দিনী মেমৰ কথা ছাৰে ক'লে নন্দিনীয়ে নেক্সট উইকৰ পৰা আকৌ জইন কৰিব বোলে খুব ভাল হ'ব এতিয়া প্ৰশান্ত ছাৰৰ ৰূপটো চাবলৈ ভাল হ'ব মোৰ বোধেৰে নন্দিনীয়ে অফিচত গৈ আৰু কাম কৰিবগৈ নালাগে চলিহা পৰিয়ালৰ কোনো মহিলাই আজিলৈকে কাম কৰা নাই ইচ্ছা কৰা হলে মই কি কোম্পানীত কাম কৰি থাকিব নোৱাৰিলোহেঁতেন তুমি কি নোৱাৰিলাহেঁতেন হয় ছাৰ তুমি পাগল হৈছা নেকি মই পাগল হৈছোৱেই ছাৰ আহিলে ছাৰ মই আকৌ পাগল হ'ম আপুনিও হ'ব ছাৰ তুমি এই যাতা কথাবিলাক ক'ত শুনা যাতা নহয় ছাৰ কনফাৰ্ম লাগিলে আপুনি ফোন কৰি ঘৰলৈ সোধক নন্দিনী নন্দিনী এতিয়া চলিহা পৰিয়ালৰ সজাৰ মইনা সজাৰ ভিতৰত ধৰ ফৰাব পাৰিব কিন্তু উৰিব নোৱাৰে ছাৰ জেছলজি এতিয়া ৰাখিছোঁ I'll call you later কিয় ইমান চিঞৰিছে কিয় তোমালোকৰ ধৈৰ্য বোলা বস্তুটো নাই নেকি ছাৰ যিটো নিউজ লৈ আহিছোঁ শুনিলে আপুনি ধৈৰ্য হেৰুৱাব হিন্দী চিৰিয়েলৰ নিচিনাকে হকাই পকাই কথা ক'ব নালাগে কি ক'ব লগা আছে ক্লিয়াৰ কাট কোৱা ক্লিয়াৰ কাট কৈছোঁ ছাৰ আমাৰ বিপদ আমাৰ ওচৰলৈ আৰু আহিছে ছাৰ আকৌ পকাই আছা কি আছে ষ্ট্ৰেইট কোৱা ছাৰ নন্দিনী আমাৰ অফিচত আকৌ জইন কৰিব হয় ছাৰ তুমি পাগল হৈছা নেকি মই পাগল হৈছোৱেই ছাৰ আহিলে ছাৰ মই আকৌ পাগল হ'ম আপুনিও হ'ব ছাৰ তুমি এই যাতা কথাবিলাক ক'ত শুনা যাতা নহয় ছাৰ কনফাৰ্ম লাগিলে আপুনি ফোন কৰি ঘৰলৈ সোধক
হেল্ল' কোৱা কি হ'ল তুমি কথাটো নজনালা যে কোনটো কথা নন্দিনী অফিচলৈ অহাৰ কথাটো ভাল মনত পেলালা তুমি তাকে কি হয় কথাটো গম পালে মই আগতেই মাথাটো মাৰিব পাৰিলো হয় তুমি মাথা লগাব নালাগে তোমাৰ মাথাত কিবা থাকিলেহে লগাবা কুন্তলা এতিয়া কিন্তু কথাটো মই মনত পেলাই দিছো জানো সেই বুলি নিজকে চাণক্য বুলি ভাবিব নালাগে এতিয়া মই কি কৈ আছো সেইটো শুনা নন্দিনীৰ অফিচৰ যিবিলাক পুৰণা ফাইল আছিল সেই সকলোবিলাক ফাইল লুকুৱাবলৈ চেষ্টা কৰা বুজিলো কিন্তু কোনো কিন্তু নাই মই যিটো কৈছো সেইটোৱেই মুঠতে মই নন্দিনী অফিচ যোৱা যিকোনো প্ৰকাৰে বন্ধ কৰিম তুমি তোমাৰ কামত আগবাঢ়া মুঠতে নন্দিনীৰ ঠাইত নতুন এগৰাকী এমপ্লয়ী এপইণ্ট কৰিবলৈ ঠিক কৰিব লাগিব ঠিক আছে তুমি আগবাঢ়া মই এতিয়াই বৌক কৈ আছো নন্দিনীক অফিচলৈ যোৱাটো বন্ধ কৰাৰ দায়িত্ব মোৰ অ'কে এতিয়া মই থওঁ মোৰ বহুত কাম আছে জনা আছে কি কাম কৰিবা বৌ কুন্তলা কিবা ক'বা ক'বলৈতো বহুত কথাই আছে কিন্তু মোৰ কথা কোনোবাই ৰখা হ'লে কৈ ভাল লাগিলহেঁতেন চোৱা কুন্তলা মোৰ মন মগজুৱে একেবাৰে কাম কৰা নাই তোমাৰ যদি কিবা ক'বলগীয়া আছে স্পষ্টকৈ কোৱা স্পষ্টকৈ শুনিব খুজিছা কাৰণেহে কৈছো পিছত কিন্তু মোক দুখ নিদিবা মোৰ বোধেৰে নন্দিনী অফিচত গৈ আৰু কাম কৰিবগৈ নালাগে চলিহা পৰিয়ালৰ কোনো মহিলাই আজিলৈকে কাম কৰা নাই ইচ্ছা কৰা হ'লে মই কি কোম্পানীত কাম কৰি থাকিব নোৱাৰিলোহেঁতেন তুমি কি নোৱাৰিলাহেঁতেন ছ'চাইটিত আমাৰ এটা নাম আছে এতিয়া নন্দিনী এইখন ঘৰৰ ডাঙৰ বোৱাৰী হৈ কোম্পানীত চাকৰি কৰিলেগে সকলোৱে তোমাক হাঁহিব ক'ব কি শাহুৰ অলপমানো শাসন নাই কৈ দিম বৌ ক'বতো লাগিবই নহ'লে মোৰ 10% শ্বেয়াৰ 40% হ'ব কেনেকৈ তুমি সৰু ল'ৰা নেকি এনেকৈ হুলস্থুল কৰি গেম খেলিছা যে কিয় সৰু ল'ৰাহে কি অকল গেম খেলিব পাৰে এইটো চেছ হয় তুমি খেলি পাইছা চব্জিখিনি ময়ে কাটো নেকি তুমি মা আৰু আইতাৰ কাৰণে চাহ বনোৱাগৈ হ'ব দিয়া গৌৰী মা আৰু বৌয়ে সকলোৱে বনোৱা চাহ নাখায় তই মা ৰুমলৈ যা কিন্তু মোৰ কাম তৰ্ক নকৰিবি যাবলৈ কৈছো যা আৰে গৌৰী পাচলিখিনি ইয়াতেই কাটি আছা যে নাই বৌ এনেই দিয়া মই কাটি দিম নালাগে বৌ তুমি নহ'লে ৰুমতে থাকাগৈ চব্জি মই কাটিম নহ'লে বিবেক দাই মোকে গালি পাৰিব মই পাচলি কাটি দিলে তোমাক আকৌ কিয় গালি পাৰিব নহয় কিটচেনৰ দায়িত্ব মোৰ যে সেইকাৰণে এইখন ঘৰৰ বোৱাৰী হিচাপেতো ঘৰখনৰ আটাইখিনি কামৰ দায়িত্ব মোৰহে মই নোৱাৰিলে তোমাক ক'ব লাগে দিয়া নালাগে বৌ মায়ে মোক গালি পাৰিব নাপাৰে তুমি এটা কাম কৰা পানী অকণমান গৰম হ'বলৈ দিয়া আইতা আৰু মালৈ মই চাহ বনাম দিয়াচোন বৌ চব্জিখিনি ময়ে কাটো নেকি তুমি মা আৰু আইতাৰ কাৰণে চাহ বনোৱাগৈ হ'ব দিয়া গৌৰী মা আৰু বৌয়ে সকলোৱে বনোৱা চাহ নাখায় তই মা ৰুমলৈ যা কিন্তু মোৰ কাম তৰ্ক নকৰিবি যাবলৈ কৈছো যা তুমি গাভৰুতে কি আছিলা কেনেকুৱা ঘৰৰ আছিলা কি কৰিছিলা সেইটো এইখন ঘৰত পাহৰি যাব লাগিব
আপোনাৰ কথাৰ অৰ্থটো মই বুজা নাই পেহী। বুজাবলৈকেতো আহিছোঁ। তুমি কোম্পানী জবটো কি কৰিম বুলি ভাবিলা? ভাবিবলৈ আৰু কি আছে, দেউতাই কৈছে কাইলৈৰ পৰা অফিচ জইন কৰিবলৈ। ময়ো সেইটোৱে ভাবিছোঁ। ভাবিছা যদি ভুল ভাবিছা নন্দিনী। সেইটো চিন্তা ভুলতো নকৰিবা। যদি সেইটো কৰা, বিবেকে হয়তো মাকৰ মৰমবোৰ হেৰুৱাব লাগিব। কি কৈছে পেহী? কথা কৈছোঁ, সঁচা কথা। বৌয়ে তোমাক ক'বলৈ কৈছে যাতে তুমি আৰু অফিচলৈ নাযাওঁ বুলি বিবেকক কোৱা। কাৰণ বৌয়ে কথাটো বিবেকক ক'বলৈ গ'লে বৌ আৰু বিবেকৰ মাজত তৰ্ক হ'ব, আৰু এই তৰ্কৰ বাবে বিবেক আৰু বৌৰ মাজত সম্পৰ্কত ফাট মেলিব। গতিকে ডিচিশ্যন তোমাৰ ওপৰত। মাক আৰু পুতেকৰ সম্পৰ্কত ফাট মেলাটো বিচাৰা নে তোমাৰ নিজৰ সন্তুষ্টিৰ কাৰণে অফিচলৈ যোৱাটো বিচাৰা? এতিয়া মোৰ পাল। তোমাৰ পাল। এয়া তোমাৰ এইটো গ'ল। তোমাৰ মন্ত্ৰী গ'ল। তেৰি এতিয়া 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 এইয়া তোমাৰ ঘোঁৰাটো গ'ল। য়েছ য়েছ। তুমি সৰু ল'ৰা নেকি? এনেকে হুলস্থুল কৰি গেম খেলিছা যে? কিয়? সৰু ল'ৰাহে কি অকল গেম খেলিব পাৰে? এইটো চেছ হয়, তুমি খেলি পাইছা? তেওঁক গুৱাহাটীৰ কোনখন পাৰ্লাৰ আপ টু ডেট ফেচিলিটিৰ সেইটো সোধা। হ'ব, মোক ইনচাল্ট কৰি থাকিব নালাগে। বিয়া পাতিলা, 25 বছৰ বয়স হ'ল, আজিলৈকে কেইটকা ইনকাম কৰিছা? কৰিছেতো। কি কৰিছে? মোৰ লগত 3টা গেম শিকিছে। যি কৰা কৰি থাকা। দিয়া তোমাৰ চান্স। মোৰ আচ্ছা, তোমাৰ অলপ বেছি হৈছে হে। হয় নেকি? কিমান বেছি হৈছে বাৰু? বহুত। হয় নেকি? কিমান বহুত বাৰু? ইমান। কিমান? নন্দিনীৰ ভালনে? ভালেই আছে চাগে। ভালেই আছে চাগে মানে? ভালদৰে একো খবৰেই নাপাওঁ। খবৰ এটাও ল'ব লাগিছিল, কিন্তু যাবলৈও বেয়া লাগে, বৰ ধনী মানুহ যে। এই নন্দিনী অফিচলৈ যোৱা ডিচিশ্যনটো কি হ'ল? কিবা খবৰ লৈছা? নাই লোৱা। তুমি কিবা গম পাইছা নেকি? মই জনামতে তাইৰ অফিচলৈ যোৱাটো প্ৰায় ফাইনেল। কি? আচৰিত হৈ লাভ নাই। আমি আচলতে লাজহে পাব লাগে। নন্দিনী অহাৰ লগে লগে সকলো ৰুল সলনি হৈ গ'ল।